চিৰাঙৰ বিজনী পানবাৰী পথৰ পাটিয়াপাৰাৰ পাখাজানি নৈ দলঙৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা মটৰচাইকেল আৰু চাইকেলৰ মাজত সংঘটিত দুৰ্ঘটনাত দুজন হিতাতি নিহত আৰু এজন গুৰুতৰভাৱে আহত AS19V2157 নম্বৰৰ NS200 পালচাৰ তীব্ৰবেগী মটৰচাইকেল আৰু চাইকেলৰ মাজত সংঘটিত হৈ এই ভয়ংকৰ পথ দুৰ্ঘটনাটো খামাৰ পৰা নিবাসী চাইকেল আৰোহী জোৰণ আলী আৰু এজন মটৰচাইকেল আৰোহী থিতাতে নিহত হোৱাৰ লগতে আন এজন মটৰচাইকেল আৰোহী গুৰুতৰভাৱে আহত হয় আহত আৰোহীজনক সংকটজনক অৱস্থাত এখন ব্যক্তিগত বাহনত হাস্পতাললৈ প্ৰেৰণ কৰা হয় নিহত বাইক আৰোহী আৰু আহতজনৰ পৰিচয় জানিব পৰা হোৱা নাই ঘটনাস্থলীত বিজনী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি লৈ যোৱাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰে বাইকটো আমাক ওভাৰটেক কৰি আহিল আহাতে আমি মন্দিৰলৈকে আহিছোঁ তাৰপিছত মন্দিৰৰ মানুহগিলা ওলাই আহিল আমিও বাইকখন থৈ কিনে দাউৰি আহিলোঁ আহি কিনে চাওঁ যে তাতে এটা স্পট ডেড হৈ পৰি আছে মাথা চাথা ফাটি গৈছে আৰু দুইজন এতে পৰি আছে তাৰপিছত আমি পুলিচক ফোন কৰিলোঁ তাৰপিছত পুলিচে আহিল এইখিনিয়ে এতিয়ালৈকে এম্বুলেঞ্চ আহিয়ে পোৱা নাই এম্বুলেঞ্চক ফোন কৰা হৈছে বাইকখন বিজনীৰ পৰা আহি বাইকখন ইফালৰ পৰা আহি আছিল ওপৰত আছিল 100 স্পীডটো কমতে হ'ব চিনি পায় নেকি মানুহখনক চিনি পাওঁ চিনি পোৱা নাই এজনকো চিনি পোৱা নাই